হাই এভৰিৱান, গুড আফটাৰনুন। আপোনালোকৰ ভালেই চাগে সকলোৰে। মোৰ গা বেয়া, সিফালে বিচনাত পৰি আছোঁ। খুব বৰ লাগি আছিলে, ঘৰত কোনো নাই বাৰু। চবেই পৰিয়ালৰে সকাম এটা আছে আমাৰ পৰিয়ালৰ মানুহৰ, তালৈ গৈছে। মোৰ গা বেয়া কাৰণে যাব নোৱাৰিলোঁ। দেখি চাগে লাগিছে অকণমান, নহয় জানো যে গাটো অলপ বেয়া নিচিনা। কিন্তু লগৰ কিছুমানে কৈছে ফোন চোন কৰোঁতে, কিন্তু ভইচটোত ইমান ধৰিব পৰা নাই। আৰু মই মানুহজনী খুব ষ্ট্ৰং। যেতিয়া নোৱাৰোঁ মানে মই একেবাৰে লাষ্ট মমেণ্টতহে পৰি দিওঁ আৰু সহ্য কৰিয়ে থাকোঁ। বিষ সহ্য কৰোঁ বা যিকোনো বেমাৰ হ'লেও মই সহ্য কৰিয়ে থাকোঁ, কিন্তু একেবাৰে নোৱাৰিলে লাষ্ট মমেণ্টত পৰি দিওঁ আৰু বেমাৰো ঠিক আৰু কি ক'ম, আপোনালোকে প্ৰায়ভাগেই জানে মোৰ শ্লিপ ডিস্কৰ প্ৰব্লেম আছে বুলি। কালি মানে হঠাতে লাগি গ'ল আৰু কি হ'ল, এনেকুৱা হৈ গ'ল মই আপোনাৰ খোজো কাঢ়িব পৰা নাই। এতিয়া মোক হাজবেণ্ডে বা আমাৰ ঘৰৰ দিদি তেনেকৈ ধৰিহে আনিছে। বিচনাতে খোৱা মেলা টুটুবাই দি আছে, এনেকৈ ইয়াতে কৰি আছোঁ আৰু আকৌ থেৰাপি কৰিব লাগিব। এইটো কোনো মেডিচিনততো ভাল নহয়েই, মোৰ বিশেষকৈ নহয় আৰু এইটো থেৰাপিতেই কাম চলে। মই গুৱাহাটী গৈ কৰোঁ। লাষ্ট জুলাইত হৈছিলে, জুলাই আগষ্টত পৰা কৰি উঠি ভাল হৈছিলে, আকৌ পৰিলোঁ। আকৌ চাগে গুৱাহাটী যাব লাগিব এইকেইদিনতে, আকৌ ছুটি লোৱা। বিৰাট আমনি লাগিছে, ঘৰত কোনো নাইও। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত কথা পাতোঁ। ইফালে ছোৱালীকেইজনীৰ এক্সাম, সেইটো চিন্তা হৈ আছে। আজিকালিলৈ বন্ধ, সেইকাৰণে অলপ বাচিলোঁ, মানে অকণমান ভাল হ'ল আৰু। ঠিক আছে দিয়ক, আকৌ লগ পাম।